মৃত্যু হ'ল বাৰৰ কথা প্ৰসংগটো আহিছে বাৰ যিমান সময়লৈকে থাকে কিন্তু দেৰিলৈকে খোলা আছে কি ক'ব চাওক তিনিগৰাকীকৈ উদীয়মান যুৱতী আমাৰ মাজৰ পৰা হেৰাই গৈছে খুব দুখজনক কথা গুৱাহাটী মহানগৰীৰ নৈশ যিটো ব্যৱস্থা নৈশ যিটো ৰূপ সেই কথাটোক লৈ কিন্তু ব্যাপক আলোচনাৰ প্ৰয়োজন আহি পৰিছে ক'ৰবাত চৰকাৰৰ কৰণীয় আছে আৰু সেই কৰণীয়ৰ পৰা চৰকাৰে দায় সাৰিব নোৱাৰে এতিয়া যুৱতীসকলে কিমান টকাৰ মদ খাইছিল মদ খাওঁতে কেই বজাৰ পৰা কেই বজালৈকে মদ খাইছিল সেই গোটেই কথাবোৰৰ বৰ্ণনা দি আছে বুনিয়াদী প্ৰশ্নটো যিটো আৰক্ষীয়ে উত্তৰ দিব লাগে যে নিশা 3 বজালৈকে কি ধৰণেৰে মদ উপলব্ধ হৈ থাকে গুৱাহাটী মহানগৰীত এতিয়া তিনিগৰাকী যুৱতীৰ মৃত্যুৰ পাছত লাইসেন্স নিলম্বন সাসপেনশন হে দেই তাকো আকৌ কেতিয়া ৰিনিউ কৰি দিয়ে তাৰ কোনো ঠিক নাই গতিকে তিনিগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ পিছতহে সাৰ পাইছে নেকি অসম আৰক্ষীৰ চকুত এইটো ধৰা পৰা নাছিল নেকি এক্সাইজৰ নীতি নিয়ম একো নাই নেকি পুৱতি নিশা 3 বজা পৰ্যন্ত কি ধৰণেৰে মদ উপলব্ধ হ'ব পাৰে গুৱাহাটীত সেই কথাটো তেওঁলোকে উত্তৰ দিব লাগে আৰু কিছুমান কথা যিবোৰ কথা সভ্য সমাজত পাতিবলৈ সকলো লজ্জানত হয় কিবা কাৰণত যদি মানুহ পুৱতি নিশা গুৱাহাটীৰ পৰা ওলাব লাগে বা ক'ৰবাৰ পৰা আহি পুৱতি নিশা গুৱাহাটীত সোমাই গুৱাহাটীৰ বিভিন্ন অঞ্চলত এনেকুৱা ধৰণৰ কিছুমান কাম কাজ চলি থাকে যিবোৰে সভ্য সমাজৰ যিকোনো ব্যক্তিক লজ্জানত কৰে এই কথাবোৰ আমি আপোনালোকৰ মাধ্যমেৰে সংবাদ মাধ্যমত মাজে মাজে দেখো পুলিচে ৰেড কৰিছে কাৰবাক ধৰি লৈ গৈছে কিন্তু সেই পৰিৱেশটোৰ সলনি কিয় নহয় সেই ছবিখন কিয় সলনি নহয় কাৰ লগত থকা বুজাবুজিৰ কাৰণে বাৰে বাৰে সেই কথাটো আগবাঢ়ি থাকিব পাৰিছে এই কথাবোৰৰ উত্তৰ লাগিব এতিয়া গুৱাহাটীলৈ ল'ৰা ছোৱালী পঢ়িবলৈ ঢাপলি মেলিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ওলাইছে গুৱাহাটীত আহিব লাগিব গুৱাহাটী অসমৰ হৃদপিণ্ড গুৱাহাটীত নাহি যাব কলৈ গুৱাহাটীত এদিন যদি বানপানী হয় গোটেই অসম স্তব্ধ হৈ যায় স্বাস্থ্যজনিত কাৰণত চিকিৎসাৰ বাবে অহা মানুহ হওক কৰ্মক্ষেত্ৰৰ কাৰণে অহা মানুহ হওক ব্যৱসায় বাণিজ্যৰ কাৰণে অহা মানুহ হওক শিক্ষা দীক্ষা পৰীক্ষা দিবলৈ অহা মানুহ হওক গুৱাহাটীলৈকে চবে ঢাপলি মেলে এতিয়া গুৱাহাটীত যদি 3 বজালৈকে মদ উপলব্ধ হয় গুৱাহাটীত যদি মানুহৰ চকুৰ সন্মুখত দুভাগ নিশা অসামাজিক কাম কাজ চলি থাকে তেতিয়াহ'লে অভিভাৱকসকল শংকাত ভুগিবনে নুভুগে সেই শংকাৰ নিৰাময়ৰ দায়িত্ব কাৰ চৰকাৰে চকুমুদা কুলিৰ ভাও ধৰি থাকিব নোৱাৰে আৰু এই ধৰণে এতিয়াও য'ত পুৱতি নিশা পৰ্যন্ত মদ উপলব্ধ হৈ থাকে অসামাজিক কাম কাজৰ যিসমূহ ঘাটি আছে সেইবোৰ উৎখাত কৰিব লাগে উচ্ছেদ কৰিব লাগে আৰু চৰকাৰে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছোঁ